গাইজ নমস্কাৰ, মই বিদেকাৰ। আজি এটা সঁচা কথা ক'বলৈ গৈ আছোঁ আপোনালোকক। আৰু সঁচা কথা আৰু চিধা কথা ক'বলৈ গ'লে ক'ৰবাত নহয় ক'ৰবাত কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব যদি কিবা ভুল হয়। কাৰণ আমি ৰজাক কাকা নুবোলা ল'ৰা হয়। সঁচা কথা কৈ যাম, কাকো কেৰ নকৰোঁ, ঘেণ্টা কাকো খাতিৰ নকৰোঁ। জুবিন যুগৰ ল'ৰা হয় আমি। সেইকাৰণে কৈছোঁ, কথাটো হ'ল আজি কেইদিনমানৰ পৰাই গোটেই ছ'চিয়েল মিডিয়াটোত খলকনি সৃষ্টি কৰি ৰাখি দিছে। গোটেই ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি কৰি আহিছে, তুল পাৰ লগাই দিছে, গোটেই অসম বিয়পি গৈছে। আৰু গোটেই ছ'চিয়েল মিডিয়াক কপাই দিছে এজন ল'ৰাটোৰ নাম হ'ল ৰহিম ৰাজ। এতিয়া ক'বলৈ গৈছোঁ মই, ৰহিম ৰাজ ক'ৰ ল'ৰা হয়? ৰহিম ৰাজ আচলতে নলবাৰী ঘগ্ৰাপাৰৰ ল'ৰা হয় আৰু তেওঁ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, অসমৰ সন্তান হয় আৰু গৰিয়াৰ পোৱালি হয়, গৰিয়াৰ বাচ্চা হয়। আৰু এই ল'ৰাজনক অবিকল জুবিনদাৰ হামিং দিব চেষ্টা কৰিছে এই ল'ৰাজনে, কিন্তু হুবহুব জুবিনদাৰ দৰে নহ'ব পাৰে। কাৰণ জুবিনদা কোনো হ'ব নোৱাৰে। জুবিন এজনে আছিলে আৰু এজনে থাকিব, আৰু আজীৱন থাকিব আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ শিল্পী। তেওঁৰ দৰে হুবাহুবটো কোনো হ'ব নোৱাৰে, কিন্তু তেওঁ চেষ্টা কৰিছে জুবিনদাৰ হামিং দিবলৈ। আৰু সেইখিনিতে অসমৰ ৰাইজে সন্তুষ্ট হৈ ল'ৰাটোক ভাইৰেল কৰি পেলালে আৰু চবে মৰম দি আছে আজিৰ ডেটলৈকে। চবকে সেই ল'ৰাটোৰ ওপৰত ভিডিঅ' বনাইছে সমগ্ৰ অসমবাসী, অসমীয়া ৰাইজে। এই ল'ৰাটো ষ্টেজ পাব লাগে, এই ল'ৰাটো আগবাঢ়ি যাব লাগে, মা ভগৱানে তোমাক ভালে ৰাখা, গড ব্লেছ ইউ। বিভিন্ন ধৰণৰ যাই যেনেকে পাৰে আশীৰ্বাদ দি আছে ল'ৰাজনক, মৰম দি আছে। তাত এটা কথা আপোনালোকে লক্ষ্য কৰিছে নে নাই, না মই মিছা কথা ক'ব গৈছোঁ, আপোনালোকে জনাব। এটা জাতি, যিটো জাতি যাক আমি মিয়া বুলি কওঁ, অসমত বসবাস কৰি থকা আৰু অন্যতম জাতি এটা যি আছে, যে মিয়া জাতিটোক বুলি কৈছোঁ, বিতৰ্কিত জাতি বুলি কৈছোঁ মই। যিকোনো বিতৰ্কৰ ছাবজেক্টটোত তেওঁলোকে এনিটাইম ৰেডি। কমেণ্টত বেয়া কমেণ্ট দিবলৈ আঙুলি তাহাঁতৰ কমেণ্ট বক্সত এনেকৈ ৰাখি থৈয়ে দিয়ে। কাক কেনেকৈ বেয়া কমেণ্ট দিব পাৰে, কাক কেনেকৈ অসমীয়া সমাজক ব্লেম দিব পাৰে, অসমীয়া ল'ৰাবিলাকক তাহাঁতে ডাউনত ৰাখিব পাৰে। তাহাঁতক কৈছোঁ মই, যিকেইটা মিয়াই বিতৰ্ক নামৰ সেই ছাবজেক্টখনত জড়িত হৈ থকা, আলবাল কমেণ্ট মাৰাত এনিটাইম ব্যস্ত হৈ থকা তহাতে, আৰু যেইকেইটা জুবিনদাৰ সমাধিস্থলীত গৈ, জুবিন ক্ষেত্ৰত গৈ আমাক ন্যায় লাগিবই, আমাৰ হিয়াৰ আমঠু জুবিনদা, আমি অসমৰ সন্তান, আমি অসমীয়া হয়, বাগুৰি তাত ধূপ জ্বলাই এনেকৈ সেৱা কৰিবা, পূজা কৰিবা, সেৱা কৰিবা যোৱা মিয়াখিনিক কৈছোঁ মই। তহাতে যদি জুবিনদাৰ সঁচা অনুৰাগী, তহাতে যদি জুবিনদাৰ মানুহক দেখাৰ কাৰণে অনুৰাগী হ'বলৈ যোৱা নাই, যদি প্ৰকৃত অনুৰাগী হয়, তহঁতৰ যদি দম আছে, সাহস আছে, এই টাইগাৰৰ কথাখিনিত এনচাৰ দে। যদি তহঁতে সঁচা অনুৰাগী হ'লিহেঁতেন, তেতিয়াহ'লে যদি সঁচা অনুৰাগী হয় তহঁতে জুবিনদাৰ, তেতিয়াহ'লে এই ৰহিম ৰাজক কিহৰ কাৰণে ছাপোৰ্ট কৰা নাই, আৰু কিহৰ কাৰণে অসমত থকা কোনোটো মিয়াই এই ৰহিম ৰাজক আশীৰ্বাদ দিয়া নাই, কিহৰ কাৰণে কোনোটো ৰহিম ৰাজৰ ওপৰত এটা ভালকৈ ভিডিঅ' বনোৱা নাই, ভালকৈ আশীৰ্বাদ দিয়া নাই? এনচাৰ আছে তহঁতৰ তাত? নাই। কিহৰ কাৰণে নাই আৰু কিহৰ কাৰণে আশীৰ্বাদ দিয়া নাই মই কৈ আছোঁ। কাৰণ ৰহিম ৰাজ নলবাৰীৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়াৰ পোৱালি হয়, অসমীয়া মুছলমান ল'ৰা হয়, আৰু তহাত মিয়া হয়। পাৰ্থক্য এইটোৱেই। আৰু তহাতে যি কোৱা ৰহুনৰ পকৰ এখানে, তহাতো মুছলমান, আমিও মুছলমান, একে ধৰ্ম হয়। এতিয়া অসমৰ ৰাইজক মই জনাই দিব বিচাৰিছোঁ, এই গৰিয়া জাতিটো, মই গৰিয়া ল'ৰা হয়, বাঘৰ পোৱালি হয়, বাঘৰ বাচ্চা, এই গৰিয়া জাতিটো মিয়াৰ লগত কমপ্লিট পৃথক আৰু আকাশ পাতাল ডিফাৰেঞ্চ, আৰু ফুল ডিষ্টেঞ্চ মেইনটেইন কৰোঁ আমি তাহাঁতৰ পৰা। তাহাঁতৰ ৰীতি আৰু নীতি অসমৰ নেকি আপোনালোকে কওক? তাহাঁতে সাজ পোছাক পৰিধান কৰিব, সেই ঢাকা চহৰৰ লংগীখন, ঢাকা চহৰৰ বাংলাদেশৰ ভাষাক তাহাঁতে ফ'ল' কৰে, তাতে অসমৰ ৰীতি নীতিক কেতিয়াও নামানে। গতিকে তাহাঁতে নিজকে অসমীয়া বুলি বুকু দম্বালি মাৰি ক'লে আপোনালোকে মানিব নেকি কওক?
আমি হয় খিলঞ্জীয়া গৰিয়াৰ পোৱালি বাঘৰ বাচ্চা আৰু ফুল অসমীয়া হয়, ফুল অসমীয়া হয় আৰু অসমৰ সন্তান হয়, প্ৰকৃত অসমীয়া হয়। ছাতৰ গোটাম খুলি ঘূৰি ফুৰোঁ আমি যিকোনো ঠাইত। না চেহেৰাৰ লগত তহঁতৰ লগত আমাৰ মিল আছে, না ড্ৰেছৰ লগত মিল আছে, না ৰীতি নীতিৰ লগত মিল আছে, না ভাষাৰ লগত মিল আছে। তহঁতে আমাৰ লগত আমাক যি ক'ব বিচৰা তহঁতৰ মুছলমান আমাক আমিও মুছলমান হয় হা। আৰু বহু মিয়াই আমাৰ খিলঞ্জীয়া গৰিয়াখিনিৰ মাথাত এনেকুৱা এটা কুটবুদ্ধি, এনেকুৱা এটা ভুল কথা, এনেকুৱা এটা ভুল বাৰ্তা সোমাই দিছে। আমাক এই চৰকাৰখনে যদি খেদিব পাৰে, আমাক যদি গড় ৰিজাৰ্ভ উচ্ছেদ কৰিব পাৰে আৰু আমাক খেদি উঠাৰ পিছত গৰিয়াকেইটাকো ধৰিব, এইটো ভুল কথা। আমাৰ গৰিয়াসকলক কৈছোঁ এইটো ভুল কথা। অসমীয়াৰ অস্তিত্ব অসমত সদায় থাকিব, কাৰণ আমি জয় আই অসম বুলি ৰাতিপুৱা উঠিয়ে কওঁ, আৰু তাহাঁতে মনে মনে ক'ব জয় বাংলাদেশ, আৰু ভয়তে অসমীয়া সমাজক শুনা কৰি চৰকাৰৰ ভয়ত জয় অসম বুলি বাধ্যত কয়। গতিকে আমি আৰু আমাৰ আৰু তাহাঁতৰ মাজত পাৰ্থক্যটো ইমানেই। গতিকে বেছিকৈ ক'ব নাযাওঁ। অসমত থাকি তহঁতে বাংলাদেশৰ গায়কৰ ভিডিঅ' বনাই বাংলাদেশৰ গায়কক TRP দিয়া, আৰু তাহাঁতৰ তহঁতে গুণ বাখানা হা, ইমানখনৰ গানক তহঁতে ভিডিঅ' বনাই ধুনীয়াকৈ ধুনীয়া ছিংগাৰ বুলি কোৱা। তহঁতে সেই এই কিবা মমতাজ চমতাজ আলবালৰ হা, আৰু তহঁতে নিজকে অসমীয়া বুলি কোৱা হা। মই সেইকাৰণে কৈছোঁ, এটা ডক্তৰ জন্ম পালে তহঁতৰ এটা ডক্তৰ হ'লে, এটা উকিল হ'লে, এটা যদি পাইলট পঢ়ি আহে, তহঁতে গোটেই মিডিয়া খাৰা কৰি TRP নিজে উপজাচি ল'ব বিচাৰা, তাতে পাব্লিচিটি নিজে উপজাচি ল'ব বিচাৰা। আজি অমুক মিয়াৰ সন্তান, অমুক ডিষ্ট্ৰিক্টৰ পৰা এটা মিয়াৰ সন্তান পাইলট হ'বলৈ সক্ষম হৈছে, লৈছে বা লৈছে, বকি থাকা। এই ৰহিম ৰাজুৰ বিষয়ে হা, আজি খিলঞ্জীয়া অসমীয়া গৰিয়াৰ বাচ্চা হা, গৰিয়া ল'ৰা, অসমীয়া ল'ৰা, অসমীয়া মুছলমান ল'ৰা জুবিনদাৰ হামিং দিবলৈ চেষ্টা কৰিছে। আমি তেওঁক আমাৰ ফালৰ পৰা হা, আমাৰ মিয়া ৰাইজৰ পৰা হা, মই অমুক মিয়া হয়, মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মৰম যাচিছোঁ বুলি কোনোবাই এটা ভিডিঅ' বনাইছে আজিলৈকে, উত্তৰ দিব পাৰিবি? দম আছে? নাই। কাৰণ তহঁতে অসমখনত থাকা যদিও বাধ্যত পৰি যদি অসমৰ বিষয়ে কিবা ভাল কথা কোৱা, বাধ্যত পৰিয়ে কোৱা, কিন্তু অসমৰ প্ৰতি ভাল আন্তৰিকতা তহঁতৰ নাই, আৰু অসমৰ প্ৰতি ভাল ভাৱ তহঁতৰ নাই। সদায় অসমীয়া জহন্নামে যাওক, অসমীয়া বৰবাদ হৈ যাওক, অসমখন ছিন্ন বিচ্ছিন্ন হৈ যাওক, তহঁতে সেইটোৱে কামনা কৰা। বাকীখিনি ৰাইজে ক'ব ধন্যবাদ। জয় অসম, জয় জুবিন দা।